অসম পৰ্বত আৰোহণ সন্থাৰ আন এক বৃহৎ সফলতা লাডাখ হিমালয়ৰ তিনিটাকৈ নামবিহীন শৃংগলৈ অভিযান চলাবৰ বাবে গৈছিল এটা বিশেষ দল ইয়াৰে প্ৰথমটো শৃংগত আৰোহণ কৰিলে দুজনকৈ পৰ্বত আৰোহীয়ে প্ৰথমটো শৃংগত ভৰি থবলৈ সক্ষম হ'ল জয়ন্ত নাথ আৰু শেখৰ বৰদলৈৰ লগতে অন্য দুগৰাকী পৰ্বত আৰোহীও অন্য দুজন পৰ্বত আৰোহীও শৃংগত ভৰি থোৱাৰ পথত প্ৰতিকূল পৰিস্থিতিকো নেওচি প্ৰথমটো শৃংগত আৰোহণ কৰিবলৈ সক্ষম হ'ল জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ অভিযানলৈ যোৱা প্ৰতিগৰাকী আৰোহীৰ স্বাস্থ্য সুস্থিৰ হৈ আছে বুলিও জনালে অসম পৰ্বত আৰোহণ সংস্থাই অসমৰ পৰা যোৱা 19 জনীয়া দলটোৰ সমস্ত ব্যয় বহন কৰিছে অসম চৰকাৰে অভিযান সফলতাৰে অন্তঃপৰাৰ পিছত এটা শৃংগৰ নাম মহাবীৰ লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰাৰ পৰিকল্পনা অসম পৰ্বত আৰোহণ সংস্থাৰ জয় অসম